নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি সাম্প্ৰতিক ঘটনাপ্ৰবাহ 2024 বা কাৰেণ্ট এফেয়াৰ 2024 পৰা 2025 ইম্পৰ্টেণ্ট আৰু চিলেক্টেড MCQ লৈ আহিছোঁ। ভিডিঅ'টোত 70টাৰো অধিক MCQ দিয়া হৈছে, গতিকে আপোনালোকলৈ এটা অনুৰোধ যে ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাই আৰু চাই কিনে আপোনালোকৰ যদি সহায়ক হোৱা বুলি ভাবে তেনেহ'লে এটা লাইক কৰি দিব। এতিয়ালৈকে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটোত জইন হৈ লোৱা নাই তেনেহ'লে এই QR-টো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সতো দিয়া আছে। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 1, ইন হুইচ প্লেচ ৱাজ দ্য আছাম সাহিত্য সভা ছেশ্যন 2025 হেল্ড? 2025 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পাঠশালা, অৰ্থাৎ অসম সাহিত্য সভাৰ 2025 চনৰ অধিৱেশনখন পাঠশালাত অনুষ্ঠিত হৈছে। কুৱেশ্যন নম্বৰ 2, when was Assam's মৈদাম declared as a World Heritage Site? অসমৰ মৈদামক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা স্থান হিচাপে ঘোষিত কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 26 জুলাই 2024। 26 জুলাই 2024 তাৰিখে অসমৰ এই মৈদামখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে। কুৱেশ্যন নম্বৰ 3, হাউ মেনি আছাম সৌৰভ এৱাৰ্ডছ ৱেৰ গিভেন ইন 2025? 2025 চনত কিমানটা অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 6 বা 6টা। অসম সৌৰভ বঁটা 6টা প্ৰদান কৰা হৈছে। চাওক, 2025 চনত অসম অসামৰিক বঁটা প্ৰদান কৰা হৈছে। তাৰে অসম বৈভৱ এটা প্ৰদান কৰিছিলে আৰু এই অসম বৈভৱ বঁটাটো লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছিলে। অসম সৌৰভ বঁটা 6টা প্ৰদান কৰিছিলে। এই 6জন হৈছে শ্ৰী সুব্ৰমণিয়ম ৰামদৰাই, ডক্টৰ বাপ্পী পল, ডক্টৰ পুৰবী শইকীয়া, শ্ৰী দীপেন বৰুৱা, শ্ৰী হেমন্ত দত্ত আৰু শ্ৰীমতী উমা চেত্ৰী। এই 6জনে অসম সৌৰভ বঁটা লাভ কৰিছে। 16টা অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে, ইয়াতে দিয়া হৈছে, আপোনালোকে চাব পাৰে। আছাম চিভিলিয়ান এৱাৰ্ড বা অসমৰ অসামৰিক বঁটা 2024ৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে যদি চাব বিচাৰে সেইটো চাব পাৰে। কুৱেশ্যন নম্বৰ 4 হৈছে ইন হুইচ প্লেচ ৱাজ 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা হেল্ড? 64তম বৰ্ষীয় অধিৱেশনৰ বড়ো সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিমাকুছী, অৰ্থাৎ এই 64তম বৰ্ষীয় অধিৱেশনৰ বড়ো সাহিত্য সভা ওদালগুৰি জিলাৰ ডিমাকুছীত অনুষ্ঠিত হৈছিলে। কুৱেশ্যন নম্বৰ 5 হৈছে হু ৱাজ এপইণ্টেড এজ দ্য চেয়াৰমেন অফ 7th আছাম ষ্টেট ফাইনেন্স কমিশ্যন? 7ম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক 7ম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 6, when was the Assamese language accepted as the classical language by the government of India? ভাৰত চৰকাৰে কেতিয়া অসমীয়া ভাষাটোক দ্ৰৌপদী ভাষা হিচাপে গ্ৰহণ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 3rd of October। 3 অক্টোবৰ তাৰিখে ভাৰত চৰকাৰে আমাৰ অসমীয়া ভাষাটোক দ্ৰৌপদী ভাষা হিচাপে গ্ৰহণ কৰিছে। 2024 চনলৈকে টোটেল 6টা ক্লাছিকেল লেংগুৱেজ বা দ্ৰৌপদী ভাষা আছিলে আৰু এই 2024 চনত নতুন কৰি 5টা নতুন ক্লাছিকেল লেংগুৱেজ এড কৰা হৈছে, তাৰে ভিতৰত আমাৰ অসমীয়া ভাষাটো এটা। কুৱেশ্যন নম্বৰ 7, where is the new Secretariat House of Chief Minister of Assam located? অসমৰ মুখ্যমন্ত্ৰীৰ নতুন সচিবালয়টো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিব্ৰুগড়, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ যিটো নতুন সচিবালয় বনোৱা হৈছে সেইটো ডিব্ৰুগড়ত অৱস্থিত। কুৱেশ্যন নম্বৰ 8 হৈছে আছামছ পবিত্ৰ মাৰ্ঘাৰিটা টুক অথ ইন দ্য মোদী কেবিনেট 3.0 ইন হুইচ মিনিষ্ট্ৰী? অৰ্থাৎ অসমৰ পবিত্ৰ মাৰ্ঘাৰিটাই মোদী 3.0 মন্ত্ৰীসভাত কোনটো মন্ত্ৰালয়ত শপত গ্ৰহণ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, অৰ্থাৎ পবিত্ৰ মাৰ্ঘাৰিটাই এই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মন্ত্ৰী। কুৱেশ্যন নম্বৰ 9 হৈছে পূৰ্বোত্তৰ আদি মহোৎসৱ ৱাজ হেল্ড ইন হুইচ চিটি অফ আছাম ইন 2024? 2024 চনত অসমৰ কোনখন চহৰত পূৰ্বোত্তৰ আদি মহোৎসৱ অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন চি, গুৱাহাটী। গুৱাহাটীৰ খানাপাৰাত এই 2024 চনত পূৰ্বোত্তৰ আদি মহোৎসৱ এইটো অনুষ্ঠিত হৈছিলে।
Question number 10 হৈছে recently which district headquarter of Assam has been changed into শ্ৰীমন্ত শংকৰদেৱ নগৰ শেহতীয়াকৈ অসমৰ কোনখন জিলাৰ সদৰ ঠাইক শ্ৰীমন্ত নগৰ নাম দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন সি হোজাই অৰ্থাৎ এই হোজাই জিলাখনৰ সদৰ ঠাইখনক শ্ৰীমন্ত শংকৰদেৱ নগৰ নামেৰে নাম দিয়া হৈছে Question number 11 Recently which national park became 8th national park of Assam শেহতীয়াকৈ অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোনখন ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি চিখনা জলাও ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ চিখনা জলাও সংৰক্ষিত অৰণ্যখনক অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হিচাপে শেহতীয়াকৈ স্বীকৃতি প্ৰদান কৰা হৈছে Question number 12 Who is the new Vice Chancellor of Guwahati University গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যজন বা এনেকৈ সুধিব পাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান উপাচাৰ্যজনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন সি ননীগোপাল মহন্ত ননীগোপাল মহন্ত হৈছে বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ Who is the current governor of Assam অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি লক্ষ্মণ প্ৰসাদ আচাৰ্য অৰ্থাৎ অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য Question number 14 টো হৈছে Who is the current speaker of Assam Legislative Assembly অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষজনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন বি বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষজনৰ নাম হৈছে বিশ্বজিৎ দৈমাৰী Question number 15 টো হৈছে Who is the current Sports and Youth Welfare Minister of Assam অসমৰ বৰ্তমানৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীগৰাকীৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন এ নন্দিতা গাৰ্লছা বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীগৰাকীৰ নাম হৈছে নন্দিতা গাৰ্লছা Question number 16 Which Assamese has been appointed as the Youth Advocate of UNICEF India কোনজন অসমীয়াক ইউনিচেফ ইণ্ডিয়াৰ যুৱ প্ৰবক্তা হিচাপে নিযুক্তি দিয়া হৈছে শেহতীয়াকৈ শুদ্ধ উত্তৰটো হ'ব অপচন বি নাহিদ আফৰিন অৰ্থাৎ নাহিদ আফৰিনক ইউনিচেফ ইণ্ডিয়াৰ যুৱ প্ৰবক্তা হিচাপে শেহতীয়াকৈ নিযুক্তি দিছে Question number 17 টো হৈছে মেগং ফেষ্টিভেল 2024 is celebrated in which state এই মেগং উৎসৱটো 2024 চনত পালন কৰা হৈছে কোনখন ৰাজ্যত পালন কৰা হৈছে বুলি আমাক সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ মেঘালয় অৰ্থাৎ এই মেগং উৎসৱটো 2024 চনত মেঘালয়ত পালন কৰা হয় Question number 18 নিংগল চাকৌবা ফেষ্টিভেল is celebrated in which state নিংগল চাকৌবা উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় শুদ্ধ উত্তৰ অপচন এ মণিপুৰ অৰ্থাৎ এই নিংগল চাকৌবা উৎসৱটো মণিপুৰ ৰাজ্যত পালন কৰা হয় Question number 19 Kharasi Puja was celebrated in which state of India ভাৰতৰ কোনখন ৰাজ্যত খাৰাসী পূজা পালন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি ত্ৰিপুৰা অৰ্থাৎ এই খাৰাসী পূজাটো ত্ৰিপুৰা ৰাজ্যত শেহতীয়াকৈ পালন কৰা হৈছে Question number 22 হৈছে recently Kagyat dance festival is celebrated in which state it is celebrated শেহতীয়াকৈ কাগিয়াত নৃত্য উৎসৱ পালন কৰা হৈছিল আৰু এইটো কোনখন ৰাজ্যত পালন কৰা হৈছিল শুদ্ধ উত্তৰটো হয় অপচন এ সিকিম অৰ্থাৎ এই কাগিয়াত নৃত্য উৎসৱটো সিকিম ৰাজ্যত পালন কৰা হৈছে Question number 21 টো হৈছে which city organized মহাকুম্ভ মেলা 2025 কোনখন চহৰত মহাকুম্ভ মেলা 2025 আয়োজন কৰা হৈছিল বহুত ইম্পৰ্টেন্ট হয় প্ৰশ্নটো এই প্ৰশ্নটো শেহতীয়াকৈ হাইকোৰ্টৰ যিটো এক্সাম হৈছিল সেই এক্সামটোত আহি গৈছে শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰয়াগৰাজ অৰ্থাৎ এই মহাকুম্ভ মেলা 2025 টো প্ৰয়াগৰাজত অনুষ্ঠিত হৈছিল Question number 22 টো হৈছে who has been appointed as the new DG of CRPF CRPF ৰ নতুন DG বা ডাইৰেক্টৰ জেনেৰেল হিচাপে কোনে নিযুক্তি লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং অৰ্থাৎ CRPF ৰ নতুন ডাইৰেক্টৰ জেনেৰেলজনৰ নাম হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং Question number 23 টো হৈছে who is the current chief of army staff ভাৰতীয় সেনা বাহিনীৰ বৰ্তমান সেনা প্ৰধানজনৰ নাম কি অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী অৰ্থাৎ ভাৰতীয় সেনা বাহিনীৰ বা ইণ্ডিয়ান আৰ্মিৰ বৰ্তমান
সেনা প্ৰধানজনৰ নাম হৈছে জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। Question number 24. Who is the current Chief of Naval Staff? নৌসেনা বাহিনীৰ বৰ্তমান সেনা প্ৰধানজন কোন বা সেনা প্ৰধানজনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দীনেশ কুমাৰ ত্ৰিপাঠী। নৌসেনাৰ বৰ্তমান সেনা প্ৰধানজনৰ নাম হৈছে দীনেশ কুমাৰ ত্ৰিপাঠী। Question number 25 টো হৈছে Who is the current Chief of Air Force? বায়ুসেনাৰ বৰ্তমান সেনা প্ৰধানজনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অমৰপ্ৰীত সিং। অৰ্থাৎ বায়ুসেনাৰ বৰ্তমান সেনা প্ৰধানজনৰ নাম হৈছে অমৰপ্ৰীত সিং। Question number 26. Who has been appointed as the new director of NCRB? NCRBৰ নতুন সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে বা NCRBৰ বৰ্তমান সঞ্চালক কোন? NCRBৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আলোক ৰঞ্জন। অৰ্থাৎ এই NCRB বা নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ বৰ্তমান সঞ্চালকজনৰ নাম হৈছে আলোক ৰঞ্জন। Question number 27. Who has been appointed as the 51st Chief Justice of India in November 2024? 2024 চনৰ নৱেম্বৰ মাহত 51তম ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইম্পৰ্টেণ্ট হ'ব পাৰে প্ৰশ্নটো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাষ্টিছ সঞ্জীৱ খান্না। অৰ্থাৎ এই ন্যায়াধীশ সঞ্জীৱ খান্না 2024 চনৰ নৱেম্বৰ মাহত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। আৰু তেওঁ কিমানতম মুখ্য ন্যায়াধীশ হৈছে? 51তম। Question number 28 হৈছে Recently who became the new Chief Election Commissioner of India? শেহতীয়াকৈ ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত কোন হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্ঞানেশ কুমাৰ। অৰ্থাৎ ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্তজন হৈছে জ্ঞানেশ কুমাৰ। Question number 29. Who has been awarded the Nobel Prize for Chemistry in 2024? 2024 চনৰ ৰসায়ন শাস্ত্ৰৰ বাবে বা কেমিষ্ট্ৰিৰ বাবে কোনে নোবেল বঁটা লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ। অৰ্থাৎ এই ওপৰৰ তিনিওজনে ডেভিড বেকাৰ, এমি চাচাবিছ, জন জাম্পাৰ এই তিনিওজনে কেমিষ্ট্ৰিৰ বাবে নোবেল বঁটা লাভ কৰিছে। Question number 32 হৈছে Who has been awarded the Nobel Prize for Literature in 2024? কোনে সাহিত্যৰ বাবে 2024 চনৰ নোবেল বঁটা লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হান কেং। অৰ্থাৎ এই হান কেঙে 2024 চনৰ নোবেল বঁটা লাভ কৰিছে সাহিত্যৰ বাবে। Question number 31 টো হৈছে Who has been awarded the Nobel Prize for Peace? এতিয়া উঠিছে শান্তিৰ বাবে কোনে নোবেল বঁটা লাভ কৰিছে 2024 চনৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিহন হিদাংকি। অৰ্থাৎ এই নিহন হিদাংকিয়ে শান্তিৰ বাবে 2024 চনত নোবেল বঁটা লাভ কৰিছে। Question number 32. Who is the current governor of Reserve Bank of India? RBI. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰজনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি সঞ্জয় মলহোত্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংক বা RBIৰ বৰ্তমান গভৰ্ণৰজনৰ নাম হৈছে সঞ্জয় মলহোত্ৰা। Question number 33. Who is the current chairman of ISRO? ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ভি নাৰায়ণ। অৰ্থাৎ ডক্টৰ ভি নাৰায়ণ হৈছে বৰ্তমান ইছৰোৰ অধ্যক্ষ বা চেয়াৰমেন। Question number 34. Who is the current CEO of UIDAI? শেহতীয়াকৈ UIDAIৰ CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে? UIDAIৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া আৰু ইয়াৰ চিফ এক্সিকিউটিভ অফিচাৰজনৰ নাম হৈছে ভুৱনেশ কুমাৰ। Question number 35. Who is the current Minister of External Affairs of India? ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এছ জয়শংকৰ। অৰ্থাৎ ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম হৈছে এছ জয়শংকৰ। Question number 36. Which tiger reserve is declared as India's 57th tiger reserve? কোনটো বাঘ সংৰক্ষিত বনাঞ্চলক ভাৰতৰ 57 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰতাপানী ৱাইল্ড লাইফ স্নেকচুৱেৰী। এই ৰতাপানী বন্যপ্ৰাণী অভয়াৰণ্যখনক
57 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে আৰু এই ৰত্তাপানী বন্যপ্ৰাণী অভয়াৰণ্যখন মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। Question number 37. How many Padma Awards were given in 2025? 2025 চনত কিমানটা পদ্ম বঁটা দিয়া হৈছে টোটাল? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 139। 139টা পদ্ম বঁটা 2025 চনত প্ৰদান কৰা হৈছিলে আৰু ইয়াৰে 7টা পদ্ম বিভূষণ, 19টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। Question number 38. Who is the only person to win Padma Bhushan Award from Assam in 2025? অৰ্থাৎ 2025 চনত পদ্মভূষণ বঁটা লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যতীন গোস্বামী। অৰ্থাৎ অসমৰ পৰা একমাত্ৰ পদ্মভূষণ বঁটা লাভ কৰিছিলে 2025 চনত আৰু সেই ব্যক্তিগৰাকীৰ নাম হৈছে যতীন গোস্বামী। চাওক, অসমৰ পৰা টোটেল পদ্ম বঁটা 5জনে লাভ কৰিছিলে। ইয়াৰে এটা পদ্মভূষণ লাভ কৰিছিলে, তেওঁ লাভ কৰিছিলে যতীন গোস্বামীয়ে কলাৰ বাবে বা আৰ্টৰ বাবে, আৰু পদ্ম বিভূষণ এটাও লাভ কৰা নাছিলে। পদ্মশ্ৰী বঁটা 4টা লাভ কৰিছিলে। সেই 4জন ব্যক্তি হৈছে লাভ কৰা অনিল কুমাৰ বড়ো, সাহিত্য আৰু শিক্ষাৰ বাবে লাভ কৰিছিলে। শ্ৰীমতী গীতা উপাধ্যায়ো লাভ কৰিছিলে সাহিত্য আৰু শিক্ষাৰ বাবে, আৰু শ্ৰী জৈনাচৰণ ভাটাৰীয়ে লাভ কৰিছিলে আৰ্ট বা কলাৰ বাবে, আৰু ৰেৱাকান্ত মহন্ত আৰ্ট বা কলাৰ বাবে লাভ কৰিছিলে। গোটেইকেইটা আপোনালোকে মনত ৰাখিব। Question number 39. Who has been honored with the 58th জ্ঞানপীঠ Award in 2024? 2024 চনৰ 58 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিলে? এই প্ৰশ্নটোও হাইকোৰ্টৰ এক্সামটোত আহি গৈছে শেহতীয়াকৈ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বথ এ এণ্ড বি। গুলজাৰ আৰু জগতগুৰু ৰাম ভদ্ৰাচাৰ্য এই দুয়োজনে 58 সংখ্যক জ্ঞানপীঠ বঁটা 2024 লাভ কৰিছে। Question number 40. Which actor was recently honored with the Dada Saheb Phalke Award 2024? 2024 চনত কোনজন অভিনেতাক শেহতীয়াকৈ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিথুন চক্ৰৱৰ্তী। মিথুন চক্ৰৱৰ্তীয়ে এই দাদা চাহেব ফাল্কে বঁটাটো লাভ কৰিছে। Question number 41. Who won the Booker Prize 2024 for her novel Orbital? অৰ্থাৎ কোনে তেওঁৰ উপন্যাস অৰবিটেলৰ বাবে 2024 চনৰ বুকাৰ বঁটা জয়লাভ কৰিছে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি সামান্থা হাৰ্ভে। অৰ্থাৎ এই সামান্থা হাৰ্ভেয়ে 2024 চনত বুকাৰ বঁটা লাভ কৰিছে তেওঁৰ উপন্যাস এই অৰবিটেলখনৰ বাবে। Question number 42. Who won the prestigious Abel Prize for 2024? 2024 চনৰ সন্মানীয় এবেল বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাইকেল টেলাগ্ৰাণ্ড। অৰ্থাৎ মাইকেল টেলাগ্ৰাণ্ডে 2024 চনৰ এবেল বঁটাটো লাভ কৰিছে। আৰু এই এবেল বঁটাটো কিহৰ বাবে দিয়া হয়? মেথামেটিক্স বা গণিতৰ বাবে ইয়াক প্ৰদান কৰা হয়। Question number 43. Who was appointed as the new Secretary General of United Nations of 2024? 2024 চনত ৰাষ্ট্ৰসংঘৰ নতুন মহাসচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ এণ্টনিঅ গুটেৰেছ। অৰ্থাৎ বৰ্তমান ৰাষ্ট্ৰসংঘৰ মহাসচিবজনৰ নাম হৈছে এণ্টনিঅ গুটেৰেছ। Question number 44. Who has been awarded the Indira Gandhi Peace Prize 2024? 2024 চনৰ ইন্দিৰা গান্ধী শান্তি বঁটাটো কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিচেল বেচেলেট। অৰ্থাৎ 2024 চনৰ ইন্দিৰা গান্ধী শান্তি বঁটাটো মিচেল বেচেলেটে লাভ কৰিছিলে। Question number 45. Which country hosted the 16th BRICS Summit 2024? 2024 চনত কোনখন দেশত 16 সংখ্যক ব্ৰিক্স সন্মিলন অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ অপশ্যন এ ৰাছিয়া। অৰ্থাৎ 2024 চনত অনুষ্ঠিত হোৱা 16 সংখ্যক ব্ৰিক্স সন্মিলনখন ৰাছিয়াত অনুষ্ঠিত হৈছিলে। এই ব্ৰিক্সৰ সম্পূৰ্ণ ৰূপটো হৈছে ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা এণ্ড চাউথ আফ্ৰিকা। Question number 46. Which country will chair the 20th G20 Summit in 2025? 2025 চনৰ 20তম G20 সন্মিলনৰ সভাপতিত্ব কোনখন দেশে কৰিব? বহুত ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। আসাম পুলিচৰ এক্সামবিলাকত G20 সামিটৰ বিষয়ে সুধি থাকে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাউথ আফ্ৰিকা। অৰ্থাৎ 2025 চনৰ 20তম G20 সন্মিলনৰ সভাপতিত্ব দক্ষিণ আফ্ৰিকাই কৰিব। Question number 47. Where was the NATO Summit 2024 held? 2024 চনৰ নাটোৰ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে?
শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি USA আমেৰিকাৰ ৱাশ্বিংটন ডিচিত এই নেটৰ সামিট 2024টো অনুষ্ঠিত হৈছিলে Question number 48 Which country will host the ASEAN Summit 2025 কোনখন দেশে ASEAN Summit সন্মিলন 2025 আয়োজন কৰিব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মালয়েছিয়া অৰ্থাৎ ASEAN ৰ সম্পূৰ্ণ ৰূপটো হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ আৰু এই সন্মিলনখন 2025 চনত মালয়েছিয়াত আয়োজন কৰা হ'ব Question number 49 What is the India's rank in the largest metro network in the world বিশ্বৰ সৰ্ববৃহৎ মেট্ৰ নেটৱৰ্কত ভাৰতৰ স্থান কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি থাৰ্ড অৰ্থাৎ বিশ্বৰ সৰ্ববৃহৎ মেট্ৰ নেটৱৰ্কত ভাৰতৰ বৰ্তমান স্থান হৈছে তৃতীয়তম Question number 52 হৈছে Which state will establish the world's first black tiger safari কোনখন ৰাজ্যই বিশ্বৰ প্ৰথমখন ব্লেক টাইগাৰ সাফাৰী স্থাপন কৰিব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওড়িশা অৰ্থাৎ ওড়িশা ৰাজ্যখনে প্ৰথম ব্লেক টাইগাৰ সাফাৰী স্থাপন কৰিব Question number 51 Which city hosted Aero India 2025 কোনখন চহৰে Aero India 2025 আয়োজন কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংগালুৰু অৰ্থাৎ 2025 চনত যেটো Aero India আয়োজন কৰা হৈছিল এইটো বেংগালুৰুত অনুষ্ঠিত হৈছিল Question number 52 Who won the title of the Miss Universe Assam 2024 Miss Universe অসম 2024 ৰ খিতাপ কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অনামিকা বৰা অৰ্থাৎ অনামিকা বৰাই মিছ ইউনিভাৰ্ছ অসম 2024 ৰ খিতাপটো জয়লাভ কৰিছে এতিয়া উঠিছে question number 53 Who won the title Miss Universe India in 2024 2024 চনৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ খিতাপ কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হয় অপশ্যন সি ৰিয়া সিংহা অৰ্থাৎ ৰিয়া সিংহাই 2024 চনৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ খিতাপটো জয়লাভ কৰিছে Question number 54 Who won the title of Miss Universe 2024 Miss Universe 2024 ৰ খিতাপটো কোনে জয়লাভ কৰিছে শুদ্ধ উত্তৰ অপশ্যন এ ভিক্টোৰিয়া কায়াৰ থেলভিক ভিক্টোৰিয়া কায়াৰ থেলভিকে 2024 চনৰ মিছ ইউনিভাৰ্ছ খিতাপটো জয়লাভ কৰিবলৈ সক্ষম হৈছে Question number 55 Who won the Miss World 2024 2024 চনৰ মিছ ৱৰ্ল্ড কোনে জয়লাভ কৰিছে শুদ্ধ উত্তৰ অপশ্যন বি ক্ৰিষ্টিনা পিস্কোভা আৰু 2024 চনৰ মিছ ৱৰ্ল্ড ক্ৰিষ্টিনা পিস্কোভাই জয়লাভ কৰিছে Question number 56 Who has recently taken charge as board director of BCCI শেহতীয়াকৈ BCCI ৰ board director হিচাপে কোনে দায়িত্ব লৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৱজিৎ শইকীয়া অৰ্থাৎ অসমৰ দেৱজিৎ শইকীয়াই শেহতীয়াকৈ BCCI ৰ board of director হিচাপে দায়িত্ব লৈছে Question number 57 Which state hosted the 38th National Games 38 সংখ্যক ৰাষ্ট্ৰীয় খেল কোনখন ৰাজ্যত আয়োজন কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড 38 সংখ্যক ৰাষ্ট্ৰীয় খেল উত্তৰাখণ্ডত শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে Question number 58 Neeraj Chopra won a silver medal in javelin with a throw of how many meters in Paris Olympic 2024 Neeraj Chopra Paris Olympic 2024 চনত জেভলিনত ৰূপৰ পদক লাভ কৰিছিল আৰু তেওঁ কিমান মিটাৰ জেভলিন থ্ৰ কৰিছিল এইটো আমাক সুধিছে শুদ্ধ উত্তৰটো হয় অপশ্যন সি 89.45 মিটাৰ 98.45 মিটাৰ দৈৰ্ঘ্যৰ তেওঁ জেভলিন থ্ৰ কৰিছিল Question number 59 Which team won Santosh Trophy 2024-25 2024 ৰ পৰা 25 চনৰ সন্তোষ ট্ৰফিৰ কোনে জয়লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱেষ্ট বেংগল 2024 ৰ পৰা 25 চনৰ সন্তোষ ট্ৰফি পশ্চিম বংগই জয়লাভ কৰিছে Question number 62 হৈছে Which country's team won the title of ICC Men's T20 World Cup 2024 কোনখন দেশে 2024 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপ খিতাপ জয়লাভ কৰিছে সকলো জানো আমি শুদ্ধ উত্তৰটো হয় অপশ্যন এ ইণ্ডিয়া ভাৰতে ICC Men's T20 World Cup 2024 ৰ খিতাপটো জয়লাভ কৰিছে Question number 61 Which player won the golden bat in ICC Champions Trophy 2025 ICC Champions Trophy 2025 ত কোনজন খেলুৱৈয়ে গোল্ডেন বেট লাভ কৰিছে বা সোণালী বেট লাভ কৰিছে শুদ্ধ উত্তৰটো হয় অপশ্যন বি
ৰচিন ৰবীন্দ্ৰ ICC চেম্পিয়নছ ট্ৰফি 2025ত ৰচিন ৰবীন্দ্ৰাই সোণালী বেট বা গোল্ডেন বেট লাভ কৰিছে Question number 62 Which country is the winner of the Women's T20 World Cup 2024 মহিলা T20 বিশ্বকাপ 2024 চনৰ বিজয়ী দেশ কোনখন শুদ্ধ উত্তৰটো হয় অপচন বি নিউজিলেণ্ড অৰ্থাৎ মহিলা T20 বিশ্বকাপ 2024ত নিউজিলেণ্ডে কিতাপটো জয়লাভ কৰিছে Question number 63 Which country won the title of 11th Under-19 Cricket Asia Cup in 2024 কোনখন দেশে 2024 চনত 11তম Under-19 এছিয়া কাপ খিতাপ জয়লাভ কৰিবলৈ সক্ষম হৈছে শুদ্ধ উত্তৰটো হয় অপচন সি বাংলাদেশ অৰ্থাৎ বাংলাদেশে 11th Under-19 ক্ৰিকেট এছিয়া কাপটো জয়লাভ কৰিছে Question number 64 Which team won the title IPL 2024 কোনটো দলে IPL খিতাপ 2024 দখল কৰিছিলে শুদ্ধ উত্তৰটো হ'ব অপচন সি কলকাতা নাইট ৰাইডাৰ্ছ কলকাতা নাইট ৰাইডাৰ্ছে 2024 চনৰ IPL খিতাপটো জয়লাভ কৰিছে Question number 65 Who is the winner of the Kho-Kho 2025 World Cup Men's title Kho-Kho বিশ্বকাপ 2025ৰ পুৰুষৰ খিতাপ বিজয়ী কোন শুদ্ধ উত্তৰ অপচন এ ইণ্ডিয়া অৰ্থাৎ Kho-Kho বিশ্বকাপ 2025ৰ বিজয়ী দেশখন হৈছে ভাৰত আৰু এই Kho-Kho বিশ্বকাপটো প্ৰথমবাৰৰ বাবে Kho-Kho খেলৰ বাবে বিশ্বকাপ প্ৰতিযোগিতা পাতিছিলে Question number 66 to is which country will host the next Olympic in 2028 কোনখন দেশে 2028 চনৰ পৰৱৰ্তী অলিম্পিক আয়োজন কৰিব শুদ্ধ উত্তৰটো হ'ব অপচন এ USA 2028 চনত হ'বলগীয়া অলিম্পিকটো USA বা ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ অনুষ্ঠিত হ'ব Question number 67 Who has become the world's youngest chess champion recently শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হোৱা খেলুৱৈজন কোন শুদ্ধ উত্তৰ অপচন ডি গুকেশ অৰ্থাৎ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হোৱা খেলুৱৈজনৰ নাম হৈছে ডি গুকেশ Question number 68 Which team won the Vijay Hazare Trophy 2024-5 2024 চনৰ পৰা 2025 বৰ্ষৰ বিজয় হাজাৰে ট্ৰফি কোনে জয়লাভ কৰিছে শুদ্ধ উত্তৰ অপচন এ কৰ্ণাটক অৰ্থাৎ কৰ্ণাটক ৰাজ্যখনে 2024 পৰা 25 বিজয় হাজাৰে ট্ৰফি জয়লাভ কৰিছে Question number 69 Which footballer won the men's Ballon d'Or award 2024 2024 চনৰ পুৰুষৰ Ballon d'Or বঁটা কোনজন ফুটবলাৰে লাভ কৰিছিলে শুদ্ধ উত্তৰ অপচন বি ৰদ্ৰি অৰ্থাৎ 2024 চনৰ পুৰুষৰ Ballon d'Or বঁটাটো ৰদ্ৰিয়ে লাভ কৰিছে Question number 70 Which footballer won Women's Ballon d'Or Award 2024 2024 চনৰ মহিলা Ballon d'Or বঁটা কোনগৰাকী ফুটবলাৰে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি আইটানা বনমাটিয়ে 2024 চনৰ মহিলা Ballon d'Or বঁটা লাভ কৰিছে Question number 71 Which country has won the title Davis Cup 2024 Davis Cup 2024 খিতাপটো কোনখন দেশে জয়লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ ইটালীয়ে 2024 চনৰ ডেভিছ কাপ জয়লাভ কৰিছে এই ডেভিছ কাপটো কি খেলৰ সৈতে জড়িত শুদ্ধ উত্তৰটো হ'ব লন টেনিছ Question number 72 Which country will host the FIDE Chess World Cup 2025 কোনখন দেশত দবা বিশ্বকাপ 2025 আয়োজন কৰা হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি ইণ্ডিয়া ভাৰতত FIDE Chess World Cup 2025 টো আয়োজন কৰা হ'ব Question number 73 Which country will host the Commonwealth Games 2026 2026 চনত কোনখন চহৰত Commonwealth Games অনুষ্ঠিত হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ গ্লাছগো স্কটলেণ্ডৰ গ্লাছগোত এই 2026 চনত Commonwealth Games অনুষ্ঠিত হ'ব Question number 74 Who was the chief guest of Republic Day 2025 2025 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন আছিল এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিল ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেন্টত নিশ্চয়কৈ জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহলে এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এসেনশিয়েল ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ